মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'খনত ক্লাছ 10 ৰ পুনৰালোচনাৰ ৰিভিজন নম্বৰ 2 ৰ কুৱেশ্যন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰি 8 লৈ সমাধান কৰিবলৈ চেষ্টা কৰিম দিস ইজ মি আমিৰ সো ওয়েলকাম টু মাই ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাস তোমালোকক সকলোকে মোৰ ইউটিউব চেনেল সুপাৰ ক্লাছ প্লাস লৈ আন্তৰিক স্বাগতম কৰিলো আৰু যিসকল ছাত্ৰ-ছাত্ৰী নতুন হেসকলক কৈছো প্লিজ ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই ইউটিউব চেনেল সো কুৱেশ্যন নম্বৰ 5 কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ বুজিব লাগিব অৰ্থাৎ এই সংখ্যাসমূহক উৎপাদক বিশ্লেষণ কৰাৰ পিছত ধৰিলা তুমি দুটামান সংখ্যা পাইছা যিসকলৰ স্কয়াৰ আছে অৰ্থাৎ জোৰ আছে আৰু এটা সংখ্যা তুমি 5 পাইছা ধৰিলা তুমি এটা 5 পাইছা সেই 5 সংখ্যাটোৰ জোৰ নাই গতিকে ইয়াটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ মই ক'ব বিচাৰিছো ধৰিলা তুমি উৎপাদক বিশ্লেষণ কৰাৰ পিছত কি পাইছা 2 স্কয়াৰ পাইছা 3 স্কয়াৰ পাইছা আৰু লগতে এটা 5 পাইছা ইটো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় সো ইয়াক পূৰ্ণ বৰ্গ সংখ্যা বনাবলৈ হলে আমি এটা টেকনিক ইউজ কৰিম সেই টেকনিকটো হৈছে নতুনকে 5 আৰু এটা পূৰণ কৰিম অৰ্থাৎ 2 স্কয়াৰ 3 স্কয়াৰ 5 ইনটু 5 সোয়া এই দুটা 5 মিলিতে 5 স্কয়াৰ হৈ যাব অৰ্থাৎ 2 স্কয়াৰ আৰু 3 স্কয়াৰ এন্ড দেন 5 স্কয়াৰ এই দুটা মিলি ইয়াত স্কয়াৰ বহিল এইটো হে এটা পূৰ্ণ বৰ্গ সংখ্যা হল অৰ্থাৎ ইয়াত হেইটোৱে ক'ব বিচাৰিছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ইয়াত আটাইতকৈ সৰু 5 ৰে পূৰণ কৰিলে মই ইয়াত 5 ৰে পূৰণ কৰিছো হেকাৰণে মই কম যে আটাইতকৈ সৰু যেটো সংখ্যা হল 5 অৰ্থাৎ 5 ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হিচাপে প্ৰতিষ্ঠাপিত হ'ব যেতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণসমূহ কৰিম তেতিয়া আমাৰ কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ হৈ যাব 1525 সো হেখত যেহেতু 5 আছে হেকাৰণে 5 ৰে উৎপাদক বিশ্লেষণ কৰিবা সো 5 টু 1 ত নাযাব হেকাৰণে 15 লব লাগিব 15 3 বাৰ যায় 5 3 গুণ 15 5 2 ত নাযাব হেকাৰণে এটা শূন্য লব লাগিব এতিয়া শূন্য লোৱাৰ লগে লগে এই দুটা মিলি এটা সংখ্যা হ'ব অৰ্থাৎ 25 হল 25 হল সো 25 ত 5 কেবাৰ যাব নিশ্চয় 5 5 গুণ 25 কেবাৰ যাব 5 বাৰ যাব যেহেতু হেখত 5 আছে আকৌ 5 ৰে দিয়া সো 3 ত নাযাব দুটা লোৱা 30 হল 30 ত 6 বাৰ 5 6 গুণ 30 ইয়াত এবাৰ যাব অৰ্থাৎ ইয়াত দেখিব পাৰিলা যে 1525 is equal 5 স্কয়াৰ পাইছা আৰু 61 ৰ জোৰ নাই অৰ্থাৎ কি কৰিব লাগিব এতেকে আনসাৰটো কেনেদৰে লিখিবা আনসাৰটো কি হ'ব যে 1525 ক 61 ৰে পূৰণ ইয়াতে কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব and then সোয়া question number 2 অৰ্থাৎ এটো সোয়া 1008 সো যেহেতু হেখত এটা আছে যুগ্ম সংখ্যা সো দ্যাটস ওয়াই তুমি 2 টু সিলেক্ট কৰা 2 ৰে দিয়া সো 2 1ত না যায় দুটা লোৱা 10 কেবা যাব 5 বাৰ 2 5 গুণ তো শূন্যটো নামি আহিব 2 8 ৰ মাজত 4 বাৰ যাব তাৰ পিছত ইয়াত হেখত আকৌ 4 আছে সো দ্যাটস ওয়াই তুমি 2 ৰে দিয়া 2 5 ৰ মাজত কেবা যাব 2 বাৰ 2 2 গুণ 4 এক বেছি হল শূন্যক দিলে কিমান হ'ব 10 হ'ব 10ত 5 বাৰ 2 4 ৰ মাজত 2 বাৰ আকৌ 2 ৰে দিয়া 2 ৰে এবাৰ ইয়াত 2 ৰে দুবাৰ যাব এক বেছি হ'ব দিয়া 12 12 6 বাৰ যাব 1 2 6 and then finally lastত কি আছে 6 আছে so that's why 2 ৰে দিয়া so 2 ৰে দিলে কিমান কেবাৰ যাব 6 বাৰ 2 6 গুণ 12 আৰু 6 ত কেবাৰ যাব 3 বাৰ 2 3 গুণ 6 63 so যেহেতু হেখত 3 আছে যুগ্ম সংখ্যা হেকাৰণে 3 ৰে দিবলৈ যত্ন কৰিবা ইয়াৰ উপৰি আৰু এটা শৰ্ট ট্ৰিক্স আছে মই তোমালোকক দিবলৈ চেষ্টা কৰিম হেতু হৈছে 6 + 3 সোয়া অৰ্থাৎ মই এই দুটা যোগ কৰিছো 6 আৰু 3 কিমান হয় নিশ্চয় 9 হয় অৰ্থাৎ যেটো 9 সংখ্যাটো আছে 3 ৰে তুমি হৰণ কৰিব পাৰিবা অৰ্থাৎ 3 ৰে ইয়াত হৰণ যাব হয় না নহয় আৰামছে যাব আৰু যদি এক কাম কৰাছোন 9 3 ওপৰত থাকিল 9 তলত থাকিল তথাপি যাব অৰ্থাৎ 3 মাজত এবাৰ 3
9 মাজত 3 বাৰ অৰ্থাৎ ইয়াৰ মাজত এটা সুন্দৰ এটা সম্পৰ্ক আছে কটাকটিও যায় সো সেই কাৰণে আমি কি কৰিম 3 এ সিলেক্ট কৰিম আৰু লগতে হেখত 3 আছে সো হেকান 3 দিবলৈ চেষ্টা কৰিম ওকে সো 3 6 ৰ মাজত 2 বাৰ যাব 2 3 2 গুণ 6 আকৌ 3 3 মাজত নিশ্চয় এবাৰ তুমি কি পালা 21 সো 21 এটো আৰামছে যাব কিমান 3 ৰে যাব 3 7 গুণ 21 সো এতেকে কি পালা এতেকে 1008 is equal এজোৰ দুজোৰ তিনিজোৰ অৰ্থাৎ 2 স্কয়াৰ 3 স্কয়াৰ and then 7 পাইছা ইয়াত কি পাইছা যে 2 স্কয়াৰ পাইছা ইয়াত 2 স্কয়াৰ পাইছা কিন্তু তুমি 3 স্কয়াৰ পাইছা আৰু কিন্তু ইয়াত 7 ৰ কোনো স্কয়াৰ নাই হয় না নহয় সো হেকানে 7 আৰু এটা 7 এৰ পূৰণ কৰিব লাগিব তেতিয়াহে ইয়াটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰ কোনো লগৰি নাই সো আনসাৰটো কেনেদৰে লিখিবা সংখ্যা হ'ব got it question number 3 to সোয়া 2028 সো যেহেতু হেখত 8 আছে যুগ্ম সংখ্যা সো যুগ্ম সংখ্যাৰে উৎপাদক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা 2 2 এৰ মাজত এবাৰ যাব শূন্যটো নামি আহিব 2 2 এৰ মাজত নিশ্চয় এবাৰ আৰু 8 ৰ মাজত 4 বাৰ 2 1 ৰ মাজত না যায় দুটা লোৱা কিমান হ'ব 10 হ'ব সো 10 ত নিশ্চয় 5 বাৰ যায় হয় না নহয় তাৰ পিছত 1 ত না যাব সো সেই কাৰণে এটা শূন্য লব লাগিব অৰ্থাৎ ইয়াৰ 2 টো হৈছে ডাঙৰ আৰু 1 টো হৈছে সৰু 2 টো তো 1 ত না যায় হয় না নহয় সো সেই কাৰণে ইয়াত এটা শূন্য আহিব যেতিয়া শূন্য আহিব লগলগ এই দুটা বস্তু এটা হৈ গল দুটা সংখ্যা দুটা ডিজিট এক লগ হৈ গল 14 হল এটা 14 2 কেবাৰ যাব নিশ্চয় 7 বাৰ যাব হেকত যেহেতু অযুগ্ম সংখ্যা 3 আছে 7 আছে সো সেই কাৰণে অযুগ্ম সংখ্যাৰে দিবলৈ চেষ্টা কৰিবা 3 ৰে দিয়া সো 3 ৰে 5 ত কেবাৰ যাব নিশ্চয় এবাৰ 3 1 গুণ 3 2 বেছি হল 0 দিয়া 20 হল 20 ত 3 6 বাৰ 3 6 গুণ 18 ওকে 2 বেছি হল ইয়াক দিয়া 27 হল সো 27 ত কেবাৰ যাব নিশ্চয় 9 বাৰ 3 9 গুণ কিমান হয় 27 হয় অৰ্থাৎ 169 পালা আকৌ হেকত 9 আছে সো সেই কাৰণে ইয়াত ভাবিছা তুমি 3 ৰে দিবা নহয় ইয়াৰ এটা স্কয়াৰ আছে কিয়াৰ স্কয়াৰ যে 13 ক যদি তুমি স্কয়াৰ কৰা এজ এ আনসাৰ হিচাপে 169 পাবা চাও 3 3 গুণ কিমান হ'ব 9 3 1 গুণ 3 3 1 গুণ 3 1 1 গুণ 1 সো 961 ওকে সো অলৰেডি মই ইয়াৰ যেটো কোৱেশ্চন নাম্বাৰ 1 আমি সমাধান কৰিছো ৰিভিজন নাম্বাৰ 2 সেই সময়ত কি কৰিছো যেটো নেকি তোমাৰ স্কয়াৰ ৰুট বিলাক একৰ পৰা আৰম্ভ কৰি মই কি কৰিছো 40 টা লৈ দি দিছো সো হেকাৰণে ইন্ট্ৰোডাকচন ভিডিও মই তোমালোকে ধুনিয়াকৈ চাই লবা ওকে এতিয়া সোৱা কেবাৰ যাব 13 ৰে ইয়াত কেবাৰ যাব 13 বাৰ যাব সো এতেকে 2028 is equal সো 2 স্কয়াৰ তাৰ পিছত ইয়াত 13 স্কয়াৰ পাইছা কিন্তু ইয়াত সোৱা বেচাৰা 3 জোৰ নাই হয় না নহয় অকল হৈ পৰিল সো এইটো হবই আনসাৰ তো কেনদা লিখিবা এতেকে আনসাৰটো কি হ'ব 3 ৰে পূৰণ কৰিলে হে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব গটিক সো ধুনিয়াকৈ চাই লো ইয়াৰ আনসাৰটো সো কোৱেশ্চন নম্বৰ 4 768 এটো সমাধান কৰিম এতিয়া সো 768 যেহেতু হেকত কি আছে এটা আছে সো হেকাৰণে 2 ৰে দিয়া 2 ৰে হাতত কেবাৰ যাব 3 বাৰ 2 3 গুণ 6 1 বেছি হল 16 দিয়া 6 দিয়া কিমান হ'ব 16 16 ত কেবাৰ যাব 8 বাৰ 2 8 গুণ 16 2 8 ৰ মাজত 4 বাৰ হেকত যেহেতু 4 আছে সো হেকাৰণে 2 ৰে কন্টিনিউ কৰি থাকা 2 1 গুণ 2 1 বেছি হল 18 18 ত 9 বাৰ 2 9 গুণ 18 আৰু 4 ত কেবাৰ যাব 2 বাৰ যাব অৰ্থাৎ 192
2 ৰে 1ত না যায় 19 লোৱা সো 19 তো এনেকুৱা সংখ্যা নাই যে 2 এর লগত পূরণ কৰিলে পোৱা যায় হয় না নহয় সো পাবা ওচৰৰ পাছৰ কিমান পাব 18 2 9 গুণ 18 2 9 গুণ 18 এক বেছি হল বেছাৰ 2 ক দি দিয়া কিমান হ'ব 12 ইয়াত লাহে মনে মনে এক এনেকৈ বহি যায় হয় না নহয় সো কিমান হ'ব 6 বাৰ যাব 2 6 গুণ 12 তাৰ পিছত ইয়াত সো যেটো হেখত 2 6 আছে সো 2 এর কন্টিনিউ কৰি থাকা 2 এর 9 ত কেবাৰ যাব 4 বাৰ 2 4 গুণ 8 এক বেছি হল 16 16 8 বাৰ 2 এর 4 দুবার 2 এর 8 ত 4 বাৰ যাবই 2 এর 2 ত এবাৰ 2 এর 2 4 ত কেবাৰ যাব দুবাৰ যাব কো 2 12 ত 6 বাৰ 2 6 3 বাৰ সো অর্থাৎ এজোৰ দুজোৰ তিনিজোৰ চাৰিজোৰ অর্থাৎ তুমি কি পালা 4 জোৰ 2 পালা আৰু এটা অকল হৰিয়া 3 পালা সো এইটো আনসার হ'ব না নহয় কি লিখিবা এতেকে 768 is equal 2 square 2 square 2 square 2 square and then 3 so eteke in the answer you have to write 768 tok 3 re puron korile hai ieta পূর্ণবর্গ সংখ্যা হব ওকে so this is your answer তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব Question number 5 ত কি কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে কিন্তু ইয়াত হৰণ দিছে ইয়াতো তোমালোকে সেমে কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব হয় না নহয় উৎপাদক বিশ্লেষণ কৰাৰ পিছত জিটোৰ নেকি তুমি জোৰা নাথাকিব হেতু কি কৰিব লাগিব এলিমিনেট কৰি দিব লাগিব হৰণ কৰি খেদি দিব লাগিব তেতিয়া এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব অৰ্থাৎ মই ক'ব বিচাৰিছো যে ইয়াত চোৱা ধৰিলা তুমি 2 স্কয়াৰ পাইছা 3 স্কয়াৰ পাইছা আৰু লগত এটা 5 পাইছা এই ক্ষেত্ৰত কি কৰিব লাগিব আৰু এটা 5 এৰ যেতিয়া তুমি হৰণ কৰিবা তেতিয়া এই 5 আৰু এই 5 টো ক্যান্সেল যাব যোৱাৰ পিছত 2 স্কয়াৰ আৰু 3 স্কয়াৰ থাকিব অৰ্থাৎ ইয়াৰো জোৰ আছে হয় না নহয় ইয়াত দুটা 2 ইয়াত দুটা 3 আছে তো গটিকে এই দুটা কি হল পূৰ্ণ বৰ্গ সংখ্যা হল ওকে সো কোৱেশ্চন নম্বৰ 1 ত কি আছে 468 আছে 468 ইয়াৰ হেখত যেটো যুগ্ম সংখ্যা আছে 8 আছে সো হেকাৰণে 2 এৰে দিবলৈ চেষ্টা কৰিবা 2 4 মাজত কেবা যাব 2 2 গুণ 4 2 3 গুণ 2 3 গুণ 6 ইয়াক আকো 8 ত কেবা যাব 4 বাৰ যাব ইয়াৰ হেখত কি আছে 4 সো 2 দিয়া এবাৰ যাব 3 এৰ মাজত কেবা যাব এবাৰ এক বেছি হল ইয়াত আহিল কিমান হল 14 14 2 কিমান যাব কেবাৰ যাব 7 বাৰ যাব অর্থাৎ 117 পালা যেহেতু হেখত ইয়াত 7 আছে অযুগ্ম সংখ্যা হয় সো হেকাৰণে 3 ৰে দিবলৈ চেষ্টা কৰিবা ওকে সো ইয়াৰ উপৰ আৰু এটা ট্ৰিক্স আছে যে ঘৰৰ যিখিনি আছে গুটেখিনি যোগ কৰাচোন কি হয় 1 + 1 + 7 অৰ্থাৎ 7 8 9 অৰ্থাৎ 9 আছে হেকাৰণে 3 ৰে দিবা ওকে সো এতিয়া তো 3 তো 1 ৰ মাজত না যাব গটিকে দুটা সংখ্যা লোৱা 11 11 ত কেবাৰ 3 বাৰ দিয়া 3 3 গুণ কিমান হ'ব 9 হ'ব 9 10 11 আৰু 2 বেছি হল সো 2 টো হাতক দি দিয়া কিমান হ'ব 27 হ'ব 27 হ'ব আৰু 27 ৰ মাজত 3 কেবাৰ যায় নিশ্চয় 9 বাৰ যায় সো আকো 3 ৰে দিয়া 3 ৰে ইয়াত কেবাৰ যাব এবাৰ ইয়াত 3 বাৰ যাব অৰ্থাৎ কিমান পালা 13 পালা সো এতেকে 468 is equal কি 2 square 3 square and then 13 পালা সো এতেকে in the answer 468 এটক 13 ৰে হৰণ কৰিলে হে ই এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব সো কোৱেশ্চন নম্বৰ 2 চোৱা যে 1584 1584 যেহেতু ইয়াৰ হেকত 2 আছে 4 আছে সো 2 এৰ দিয়া
একত নাযাব দুটা লোৱা 15 হল সো 15 দুই কেইবাৰ যাব 7 বাৰ 2 7 গুণ 14 এক বেছি হল 8 দিয়া 18 হ'ব 18 কেইবাৰ যাব 9 বাৰ যাব 2 9 গুণ 18 আকৌ ইয়াত দুবাৰ যাব অৰ্থাৎ 792 পালা সো 2 দিয়া আকৌ 2 দিলে 3 বাৰ 2 3 গুণ 6 এক বেছি হল 19 19 ত কেইবাৰ যাব 9 বাৰ 2 9 গুণ 18 আকৌ এক বেছি হল ইয়াত 12 12 ত কেইবাৰ যাব 6 বাৰ আকৌ 2 দিয়া এবাৰ যাব এক বেছি হল ইয়াত 19 19 ত 2 কেইবাৰ যাব 9 বাৰ 2 9 গুণ 18 আকৌ এক বেছি হল 6 দিয়া 16 হল 16 ত কেইবাৰ যাব 8 বাৰ 2 8 গুণ 16 198 ইয়া একত না যাব দুটা লোৱা 19 19 ত কেইবাৰ যাব নিশ্চয় 9 বাৰ 2 9 গুণ 18 আকৌ এক বেছি হল ইয়াত দিয়া 18 18 2 কেইবাৰ যায় নিশ্চয় 9 বাৰই যাব সো 99 পালা যেহেতু ইয়াত 99 আছে সো সেই কাৰণে 3 এৰ দিয়া 3 এৰ দিলে কেইবাৰ যাব 3 বাৰ যাব ইয়াতো 3 বাৰ যাব মানে 33 পালা 3 ৰে দিলে এবাৰ এবাৰ মানে 11 ওলাল সো এতেকে কি লিখিব পাৰিবা যে এতেকে 1584 is equal 2 square এজোৰ দুজোৰ তিনি জোৰ ওকে লাষ্টত কি থাকিল 11 থাকিল 11 জোৰ নাই সো ইন দা আনসাৰ তুমি কি লিখিবা 1584 ক 11 ৰে হৰণ সো এই দুটা হৈ গল এটা নেক্সট সাম 2645 সো এটু কৰিম এতিয়া 2645 যেহেতু হেকত 5 আছে হেকানে 5 এৰে দিবলৈ চেষ্টা কৰিবা সো 5 টু 2 ত না যাব হেকানে 26 লোৱা কিমান হ'ব কেইবাৰ যাব 5 5 গুণ 25 এক বেছি হল ইয়াত দিয়া 14 সো 14 ত কেইবাৰ যাব নিশ্চয় দুইবাৰ দিয়া 2 5 গুণ 10 আৰু কিমান থাকিল 4 বেছি হল ইয়াত দুইবাৰে কিয় গৈছে কাৰণ 2 3 গুণ কিমান হৈ যাব 15 হৈ যাব ইয়াত আছে 14 বাট তুমি যদি 15 লোৱা হেতু তো নহব হতাই কি লব লাগিব কম লব লাগিব নিয়ারেস্ট ভ্যালুটো ওকে সো যদি তোমালোকৰ উৎপাদক বিশ্লেষণটো মানে কমপ্লিট হৈ গৈছে তোমালোকে কৰি লব পাৰা আৰু যিসকল না জানে লাহে লাহে চালে হল ওকে যিসকল জানে স্কিপ কৰা কৰি আনসাৰটো লিখি লোৱা গট ইট সোৱা 5 ইয়াত কেইবাৰ গল দুবাৰ গল 5 দুগুণ কিমান হয় 10 ইয়াত আকৌ 4 টো বেছি হল 45 সো 45 ত 5 কেইবাৰ যায় 5 9 গুণ 45 সো 9 বাৰ যাব ওকে সো এতিয়া সোৱা 5 to 9 এটু এনেকুৱা এটা সংখ্যা হয় যেটো নেকি মানে 2 ৰে কোৱা 3 ৰে কোৱা 5 ৰে কোৱা একুৰে না যায় সো এটা মাত্ৰ হে বৰ্গ সংখ্যা আছে হেতু হৈছে 23 সো 23 5 to 9 529 ত 10 বাৰ যায় ওকে সো এটা হৈছে বৰ্গ সংখ্যাৰ ট্ৰিক্স এবিলাক বৰ্গ সংখ্যাৰ বিষয়ে অলৰেডি পঢ়োৱা হৈছে সো ইয়াত সোৱা 23 so 529 so 23 স্কোয়ার কি হয় 529 so হেকাৰণে এই টেবুলটো তোমালোকে ধুনিয়াকে মুখস্থ কৰি লব লাগিব এতেকে 2645 is equal to 23 স্কোয়ার আৰু 5 টো অকলহৰিয়া হল এতেকে কি লিখিবা যে 2645 ক 5 ৰে হৰণ পূর্ণ বর্গ সংখ্যা হব হয় নহয় সোয়া ইয়াত 23 স্কয়ার আছে আর 5 আছে ইয়াত যদি 5 ৰে হৰণ কৰো 5 5 ক্যান্সেল যাব অর্থাৎ 23 টো এটা বর্গ সংখ্যা হয় নহয় সো নেক্সট সোয়া কোশ্চেন নাম্বার 4 1620 সো এটু কি হেৰে যাব নিশ্চয় 2 এৰে যাব ইয়াত 16 2 আছে হয় নহয় আৰু যোগ কৰি চোৱাচোন একে আৰু 2 কিমান হয় 3 3 আৰু ইয়াত কি আছে 6 9 হয় হয় নহয় হলো ইয়াত কি হেৰে যাব 2 এৰে যাব কাৰণ চোৱা 16 টো এটা যুগ্ম আৰু 2 ইয়াত মানে যুগ্ম হৈ আছে তুমি ট্রাই কৰি চাব লাগিব যে কি হেৰে যায় সো ইয়াত 2 এৰে যাব হেকাৰণে দিয়া যে 2 16 মাজত কেবাৰ যাব 8 বাৰ 2 8 গুণ 16 হয় তাৰ পিছত এবাৰ শূন্যটো নামি আহিব 800 কি হল 10 সো 2 এৰে দিয়া 4 বাৰ 2 4 গুণ 8 একত না যাব দুটা লোৱা একত নগলে কি দিব লাগে নিশ্চয় শূন্যটা দিব লাগে হয় না নহয় সো এতিয়া কিমান হল 10 হল সো 10 ত কেবাৰ যাব 5 বাৰ যাব 400 কিমান হল 5 ওলাল
সো এতিয়া কিহেৰে যাব নিশ্চয় ভাবিছা 2 ৰে যাব নহয় 5 ৰে যাব কিয়নো সো হেখত কি আছে 5 আছে সো এটো হৈছে 5 ডাঙৰ সংখ্যা আৰু 4 টো হৈছে সৰু সংখ্যা সো সেই কাৰণে কি কৰিব লাগিব ইয়াতো দুটা ল'ব লাগিব কিমান হল 40 হল আৰু 40 ত 5 কেবাৰ যাব 8 বাৰ 5 8 গুণ 40 ইয়াত 81 এতিয়া 3 ৰে দিয়া যেহেতু 8 আৰু 1 যোগ কৰিলে কিমান হ'ব 8 আৰু 1 যোগ কৰিলে 9 হ'ব সো 9 3 ৰে যাবই সো 3 8 ৰ মাজত কেবাৰ যাব দে দুইবাৰ দিয়া 3 2 গুণ কিমান 6 7 8 2 20 ইয়াত দিয়া কিমান 21 কেবাৰ যাব 7 বাৰ যাব 27 সো আকৌ 3 ৰে দিয়া 3 9 গুণ 27 3 3 গুণ 9 got it সো এটাকে কি লিখিব পাৰিবা 1620 is equal to এজোৰ দুজোৰ তিনিজোৰ সো অৰ্থাৎ 2 স্কয়াৰ 3 স্কয়াৰ 3 স্কয়াৰ and then 5 টো অকলহৰীয়া হৈ পৰিল ওকে পূৰ্ণ বৰ্গ সংখ্যা হ'ব got it so this is your final answer বলা এতিয়া আমি কোৱেশ্চন নাম্বাৰ 7 লৈ যাও হেনাৰ ক্যাম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়া শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল এটো সলভ কৰিব হলে একো কৰিব নালাগে জাস্ট ইউ হ্যাভ টু ডু দা ফ্যাক্টৰাইজেশন তোমালোকে জাস্ট কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিলেই হৈ যাব সো ইয়া 2 17 ৰ মাজত কেইবাৰ গৈছে 8 বাৰ গৈছে এক ভিসিঅল কাৰণে ইয়াত দিলা কিমান হল 16 16 ত কেইবাৰ যাব 8 বাৰ 2 8 গুণ 16 আৰু 4 ত 2 বাৰ গৈছে সো 2 ৰে 8 ত 4 বাৰ ইয়াতো 4 বাৰ ইয়াত এবাৰ ওকে 441 তাৰ পিছত ইয়াত কেইবাৰ যাব 3 ৰে যাব যেহেতু লাষ্টত 1 আছে আৰু জানে তুমি ট্ৰিক্সটো 4 4 8 1 9 হে কাৰণ 3 ৰে দিয়া সো 3 ৰে 4 ত কেইবাৰ যাব নিশ্চয় এবাৰ আৰু এক ভিসিঅল এতে 14 14 ত 4 বাৰ যাব 3 4 গুণ কিমান হয় 12 সো কিমান বেছি হল 2 বেছি হল ইয়াত দিয়া 21 সো 21 ত 7 বাৰ আকৌ 3 ৰে দিয়া 3 4 গুণ কিমান 3 4 গুণ 12 আকৌ কিমান বেছি হল 2 27 হয় না 27 ত কেইবাৰ যাব 9 বাৰ 3 9 গুণ 27 অৰ্থাৎ কি পালা 49 49 তো জানাই হাতেৰ আৰামসে যায় 7 7 গুণ 49 got it সো ইয়াত সোয়া এতেকে 1764 কি পালা 2 স্কয়াৰ ইফালে 3 স্কয়াৰ আৰু ইফালে 7 স্কয়াৰ পাইছা এতেকে এটোৰ বৰ্গমূল ওলালে হৈ যাব 1764 is equal to কি হ'ব ইয়াতো তুমি ৰুট ওভাৰ দিয়া সো এতিয়া ইয়াৰ ওপৰতো স্কয়াৰ আছে 3 ৰ ওপৰতো স্কয়াৰ আৰু 7 ৰ ওপৰতো স্কয়াৰ আছে সো স্কয়াৰটো আমি এটা স্কয়াৰ ইউজ কৰিব পাৰো 2 * 3 * 7 সো এটা স্কয়াৰ ইউজ কৰিলো তাৰ হতে স্কয়াৰ আৰু ৰুট ওভাৰটো কেনসেল যাব কেনসেল যোৱাৰ পিছত কিমান ওলাল 2 3 7 অৰ্থাৎ 2 3 গুণ কিমান 6 আৰু * 7 থাকিল অৰ্থাৎ 42 হয় না নহয় সো 42 is the answer সো এটাকে ফাইনাল আনসারটো কি হল 0 আছিল এন্ডৰ লিখিব লাগিব কোৱেশ্চন নাম্বাৰ 8 সোয়া 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়া মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এই কোৱেশ্চনটো অলপ বেলেগ হয় অৰ্থাৎ ইয়াত কি কৰিব লাগিব লহাগু উলিয়াব লাগিব সো 4, 9, 10 ওকে কমা দি লিখিব লাগিব সো ইয়া লহাগু কেনেদৰে উলিয়া হয় সো 2 ৰে দিয়াছন সো 2 ৰে ইয়াত কেইবাৰ যাব 2 বাৰ যাব আৰু 9 ত নাযায় হয় না নহয় এই কাৰণে আমি কি কৰিব লাগিব নমাই আনিব লাগিব আৰু আমি আগত কি কৰিছিলো যদি 2 যদি 5 ত দিছো 5 ত যদি দিছো 2 তেনেহলে কেইবাৰ গৈছে 2 বাৰ গৈছে আৰু যেটো বাকি থাকিল নেক্সট যেটো সংখ্যা আছে সেই সংখ্যাটোক আমি ডিজিটটোক দি দিছিলো হয় না নহয় সো এই ক্ষেত্ৰত ইয়াত কৰিব নোৱাৰিবা ডাইৰেক্ট নমাই আনিব লাগিব সো 2 তো 5 10 ত যাব কেইবাৰ যাব 5 বাৰ যাব হয় না নহয় সো এতিয়া সোয়া 3 ৰে যাব 3 ৰে 2 ত না যায় সো 2 তো নমাই আনা 9 ত যাব কেইবাৰ যাব 3 বাৰ যাব আকৌ 5 ত না যায় 5 ও নামি আহিব ওকে সো যেহেতু 2 স্কয়াৰ 3 স্কয়াৰ আৰু 5 ৰ
বা 5 টো কি নহয় 5 টো এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় অৰ্থাৎ এইখিনি এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় পূৰ্ণ বৰ্গ সংখ্যা হ'ব অৰ্থাৎ এটো কেনেকৈ লিখিব লাগিব অৰ্থাৎ এটো 2 স্কয়াৰ আছে আৰু 3 স্কয়াৰ আছে এন্ড দেন 5 এটা আছে আৰু এটা 5 কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটো হ'ব 2 2 গুণ 4 3 3 গুণ 9 এটো 5 এন্ড দেন 5 সো 4 9 গুণ কিমান হয় 36 হয় আৰু 36 5 এটো থাকিব দিয়া সো এই দুটা পূৰণ কৰিলে কিমান হ'ব নিশ্চয় 180 হয় আৰু 5 এটা পূৰণ কৰি দিব লাগিব সো 5 এটা পূৰণ কৰিলে কিমান হ'ব সোৱাচোন 36 আৰু 5 5 6 গুণ কিমান হয় 30 0 3 থাকিল হাতত 15 16 17 18 আকৌ এটো লগত পূৰণ কৰাচোন কিমান হ'ব 5 8 গুণ কিমান হয় 40 40 0 4 থাকিল হাতত 5 1 গুণ 5 আৰু হাতেৰ 4 9 0 টিয়া থাকি গল 900 সো তোমালোকৰ ফাইনাল আনসাৰটো এইটো হৈছে তোমালোকৰ ফাইনাল আনসাৰ 4 9 10 এৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হৈছে 900 ওকে